সকলোকে স্বাগতম জনাইছো মেট্ৰিক পৰীক্ষাই কাল হল এগৰাকী যুৱকৰ নিজ ভাতৃক আসলতে পৰীক্ষা কেন্দ্ৰত থবলৈ গৈ ঘূৰি অহাৰ সময়তে মৃত্যুক সাৱটি লয় এজন যুৱকে ধুবুৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা জনাইছো আপোনালোকক সবিশেষ মেট্ৰিক পৰীক্ষাই কাল হল এজন যুৱকৰ নিজ ভাতৃক পৰীক্ষা কেন্দ্ৰত থৈ ঘৰলৈ উভতাৰ সময়ত মৃত্যুক সাৱটি লয় যুৱকজনে ধুবুৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা থিতাতে নিহত বাইক চালকজন নিহত হোৱা যুৱকজনৰ নাম আতিক মণ্ডল নিহত যুৱকজনৰ ঘৰ ধুবুৰী বঙালমাৰী অঞ্চলত বুলি জানিব পৰা গৈছে ইমহত জনাইছো আপোনালোকক মেট্ৰিক পৰীক্ষাই কাল হল আসলতে এজন যুৱকৰ নিজ ভাতৃক পৰীক্ষা কেন্দ্ৰত থৈ ঘৰলৈ উভতাৰ সময়তে মৃত্যুক সাৱটি লয় যুৱকজনে ধুবুৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো থিতাতে নিহত হয় বাইক চালকজন নিহত হোৱা যুৱকজনৰ নাম আতিক মণ্ডল বুলি জানিব পৰা গৈছে নিহত যুৱকজনৰ ঘৰ ধুবুৰী বঙালমাৰী অঞ্চলত বুলি জানিব পৰা গৈছে AS17H2326 চাৰিচকীয়া বাহনৰ লগত বিপৰীত দিশৰ পৰা অহা AS17P2228 নম্বৰৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো মুখামুখি সংঘৰ্ষৰ ফলত বাইক চালকজন গুৰুতৰভাৱে আহত হোৱাত স্থানীয় ৰাইজে ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে আৰু ঘটনাস্থলীত ধৰ্মশালা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আজি যেহেতু অসমীয়া বিষয়ৰ মেট্ৰিক পৰীক্ষাৰ বাবে নিজ সৰু ভাইটিক ধৰ্মশালা পৰীক্ষা কেন্দ্ৰত থৈ কিনি ঘৰলৈ উভতাৰ সময়ত পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় আতিক মণ্ডল নামৰ এই যুৱকজনে মেট্ৰিক পৰীক্ষাই কাল হল যুৱকজনৰ মেট্ৰিক পৰীক্ষাই আসলতে কাল হল আতিক মণ্ডল নামৰ এই যুৱকজনৰ নিজ ভাতৃক পৰীক্ষা কেন্দ্ৰত থৈ ঘৰলৈ উভতাৰ সময়তে মৃত্যুক সাৱটি লয় এইজন যুৱকে ধুবুৰীত সংঘটিত হৈছে এই কাণ্ড ভয়ংকৰ দুৰ্ঘটনা আসলতে ধুবুৰীত সংঘটিত হৈছে নিহত হোৱা যুৱকজনৰ নাম আতিক মণ্ডল আৰু নিহত যুৱকজনৰ ঘৰ ধুবুৰী বগলামাৰী অঞ্চলত বুলি জানিব পৰা গৈছে AS17H2326 চাৰিচকীয়া বাহনৰ লগত বিপৰীত দিশৰ পৰা আহি থকা AS17P2228 নম্বৰৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু সেই সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত থিতাতে নিহত হয় আতিক মণ্ডল নামৰ এইজন যুৱক ঘটনাস্থলীত ধৰ্মশালা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আজি অসমীয়া বিষয়ৰ মেট্ৰিক পৰীক্ষাৰ বাবে নিজ সৰু ভাইটিক ধৰ্মশালা পৰীক্ষাত কেন্দ্ৰত থৈ ঘৰলৈ উভতাৰ সময়ত পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় আতিক মণ্ডল নামৰ এজন যুৱকজনে আসলতে মুখামুখি সংঘৰ্ষৰ ফলত দুখন গাড়ীৰ মাজৰ এখন চাৰিচকীয়া বাহনৰ লগত বিপৰীত দিশৰ পৰা আহি থকা AS17P2228 নম্বৰৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত আসলতে সংঘটিত হৈছে এই দুৰ্ঘটনা এখন গাড়ীখন আপোনালোকক দেখুৱাই আছে AS17H2326 নম্বৰৰ চাৰিচকীয়া বাহনৰ লগত বিপৰীত দিশৰ পৰা আহি থকা AS17P2228 নম্বৰৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো মুখামুখি সংঘৰ্ষৰ ফলত বাইক চালক গুৰুতৰভাৱে আহত হোৱাত স্থানীয় ৰাইজে ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰে আতিক মণ্ডল নামৰ যুৱকজন মৃত্যু বুলি ঘোষণা কৰে চিকিৎসকে দেখাইছো আপোনালোকক দৃশ্যাংশ